গৌৰৱ গগৈয়ে নিৰ্বাচনত জিকা পাছতেই যোনটো কাণ্ড কৰিছে নহয়, হয়তো আপোনালোকে গম পোৱা নাই চাগে। মই ক'ম আপোনালোকক, গৌৰৱ গগৈয়ে নিৰ্বাচনত জিকা পাছতেই যিটো কাণ্ড কৰিছে, হয়তো আপোনালোকে জানিলে আপোনালোকৰ চকু কপালত উঠিব। যিটো কাণ্ড কৰিছে আপোনালোকে ভাবিব নোৱাৰিব এনে কাণ্ড কৰিছে। মই ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গৌৰৱ গগৈয়ে যিটো কাণ্ড কৰিছে, তো মই আপোনালোকৰ মাজত এই ভিডিঅ'টো প্ৰস্তুত নকৰাকৈ মই থাকিব পৰা নাই। যিহেতুকে মই এনেকুৱা ধৰণৰ ওপৰত মাত মাতি থাকোঁ, এনেকুৱা ধৰণৰ ওপৰত মই মাত মাতি মোৰ নিজৰ মনৰ কথাসমূহ কৈ থাকোঁ, কিন্তু মই এই কথাটোত মাত নমতাকৈ মই থাকিব নোৱাৰিলোঁ। যিটো কাণ্ড কৰিছে আপোনাৰো চকু কপালত উঠিব, কিন্তু আপুনি সেই কথাটো ভাবি নাপাবও পাৰে, দৃষ্টিগোচৰ নহ'বও পাৰে। তো মই কৈ দিয়াৰ লগে লগে আপুনিও সেই কথাটো ভাবিবলৈ বাধ্য হ'ব। গৌৰৱ গগৈয়ে যোনটো কৰ্মকাণ্ড কৰিছে জিকা পাছতে, তো আমি কওঁ যেন যেতিয়া নিৰ্বাচনত যেতিয়া ভোট দিবলৈ হয়, তেতিয়া লোকসকলে, প্ৰতিনিধিসকলে ঘৰে ঘৰে আহে, ধুনীয়াকৈ আহিব। দাদাইদেউ, এইবাৰো মই উঠিছোঁ, মোক ভোটটো দিব। যিহেতুকে আপোনালোকৰ গাঁওখন ধুনীয়াকৈ উন্নয়ন কৰিম, খোৱা পানী ব্যৱস্থা কৰিম, বিজুলী বাতিৰ ব্যৱস্থা কৰিম, তো যি সমস্যা আছে সমস্যাসমূহ সমাধান কৰি দিম। তো এনেদৰে আহি হাত জোৰ কৰি ভোট ভিক্ষা মাগেহি, হয়নে নহয় কওক আপোনালোকে? তাৰ পাছত যেতিয়া ভোটত জিকি যায়, তেতিয়া সেই প্ৰতিনিধিসকলে, সেই নেতাসকলে কি ৰূপ দেখায় আপোনালোকে নিশ্চয় গম পায়। কি ৰূপ দেখায় গম পায়, মই নকলেও হ'ব চাগে, নে কৈ দিওঁ? ঠিক আছে। তো যেতিয়া ভোট আহিব, ভোট অহাৰ আগত যি দাদাইদেউ মোক ভোটটো দিব, আমুক তামুক কয় ন, তাৰ পাছত যেতিয়া আমি ভোটটো দি দিওঁগৈ, যি ইমান ধুনীয়া ধুনীয়া কথা কয়হি ন, আমাৰ মনত মৰম জাগি যায় যেন ইমান ডাঙৰ মানুহজন আহিছে, তো আমাৰ ওচৰলৈ আহিছে, তো আমিতো ভোট দিবই লাগিব। যিহেতুকে আমাৰ ওচৰলৈ আহিছে ন, আমিতো সাধাৰণ মানুহ, আমি পটককৈ মানুহক বিশ্বাস কৰি লওঁ, আমি একদম সাধাৰণ হৈ যাওঁ, আমি অজলা মানুহ নহয় জানো, গাঁৱৰ মানুহ, তো আমি সেইকাৰণে ভোটটো দি দিওঁগৈ। কিন্তু যেতিয়া নিৰ্বাচনত জিকি যায়, তেতিয়া কি কৰে জানেনে? মই চিনি নাই পোৱা নহয়, ঘৰ ক'ত আছিলে বাৰু? তো তেনেকৈ বুলি ক'ব। কিন্তু আপোনাৰ ঘৰত ভোট আহি বিচাৰিবই দেই। তাৰপিছত ৰাস্তাত যদি কেনেবাকৈ লগ পাই যায় নহয়, ৰাস্তা বদলি লগ পায়তো, তেতিয়া কি কৰিব জানেনে? তো আপুনি গৈ আছে নহয়, আপোনাক দেখিব, এনেকৈ মাথাটো ঘূৰাব। আপোনালৈ চোৱাটো বাদেই কথা, ঠিক আছে? আপোনাক দেখাৰ লগে লগে মাথা হৈ পেলাই ঘূৰাব। আপুনি সেইফালৰ পৰা আহি আছে, এইফালে ঘূৰি দিব, এনেকুৱা ধৰণৰ। তো মই সেইকাৰণে ক'ব বিচাৰিছোঁ, গৌৰৱ গগৈয়ে নিৰ্বাচনত জিকাৰ পাছতে যোনটো কৰ্মকাণ্ড কৰিছে, আপোনালোকৰ চকু কপালত উঠিব। মই এতিয়াই কৈ আছোঁ সেই কথাটো। তো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যোনটো কৰ্মকাণ্ড কৰিছে গৌৰৱ গগৈয়ে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তো মই সেই কথাটোকে ক'ব বিচাৰিছোঁ। তো খালি এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক, যিহেতুকে মই সেই কথাটো ক'ব বিচাৰিছোঁ, যিহেতুকে তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আন 10জনকো এই কথাকেইটা জানিব দিব। আন 10জনে জানিলেহে মোৰ মনটো ভাল লাগিব, সেইকাৰণে মই শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। আন 10জনলৈ শ্বেয়াৰ কৰিব, শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে, মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো মই এতিয়া সেই মেইন কথাটো, গৌৰৱ গগৈয়ে যোনটো কৰ্মকাণ্ড কৰিছে, সেই কৰ্মকাণ্ড কথাটো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ। তো গৌৰৱ গগৈ নিৰ্বাচনত জিকিল, ঠিক আছে। বাকী নেতাসকলৰ দৰে, বাকী MLA সকলৰ দৰে, বাকী সাংসদসকলৰ দৰে গৌৰৱ গগৈও যিহেতুকে ভোটত জিকি গ'ল, নহয়নে বাৰু? কাম সমাপ্ত। কিন্তু গৌৰৱ গগৈয়ে তেনে কাম কৰা নাই। প্ৰত্যেকজন ৰাইজৰ ওচৰত আহিছে, জানে আপোনালোকে? প্ৰত্যেকজন ৰাইজৰ ওচৰত আহি ধন্যবাদ জ্ঞাপন কৰিছে, জানে আপোনালোকে?
আন নেতাসকলৰ দৰেতো নহয় জিকাৰ পাছত পাহৰি যোৱা। গৌৰৱ গগৈ এনে এজন লোক জিকাৰ পাছতো সেইসকলক মনত পেলায়। প্ৰত্যেকক ধন্যবাদ দিছে জানে আপোনালোকে, প্ৰত্যেকক। মাজুলীত গৈছে, আন বিভিন্ন জেগাত গৈছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে জানে আপোনালোকে। কি দৰকাৰ কি? জিকি গ'ল নহয়, এতিয়া দৰকাৰ কি? কিন্তু গৌৰৱ গগৈ তেনে নহয়, আন নেতাসকলৰ দৰে, আন মন্ত্ৰী MLA দৰে নহয়। গৌৰৱ গগৈ ইমান এজন ভাল মানুহ, খাই পাত ফলা বিধৰ নহয়। প্ৰত্যেকৰ ওচৰত আহিছে, ধন্যবাদ জ্ঞাপন কৰিছে জানে। তো সেইকাৰণে গৌৰৱ গগৈক মই বহুত ভাল পাওঁ। আৰু আপোনালোকেতো জানে, যোনসকলে মোৰ ভিডিঅ' চাইছে, প্ৰথম পৰা যদি চাই আছে, যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলিছিল তেতিয়াৰ পৰা যদি আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে, তো আপোনালোকে গম পাইছে মই প্ৰত্যেক দিনাখনে 4-5টা ভিডিঅ' বনোৱা হ'লে মই গৌৰৱ গগৈৰ ওপৰত জানে আপোনালোকে। তো এতিয়া গৌৰৱ গগৈ যোনটো কাম কৰিছে, একদম বহুত এটা ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা। কোনো এজন নেতা, কোনো এজন মন্ত্ৰী এনে কাম নকৰে, জিকাৰ পাছত পাহৰি থাকে। কিন্তু এই গৌৰৱ গগৈ কাকো পাহৰি যোৱা নাই। মই ক'লোঁ নাই, আমাক এনেকুৱা এজন সাংসদ লাগে, এনেকুৱা এজন নেতা লাগে, এনেকুৱা এজন লোক লাগে আমাক। আমি মনে বিচৰা ধৰণে এই লোকজনক পাইছোঁ, বহুত ভাল লাগিছে। তো আকৌ পুনৰ ধন্যবাদ দিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ গৌৰৱ গগৈক। তো বহুত ভাল লাগিছে। তো এতিয়া যি আমাৰ সমস্যা আছে, সমস্যাবোৰ সদনত উত্থাপন কৰিব লাগে, আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগে। যি আমাৰ এতিয়া যি সমস্যা, যি পৰিস্থিতি, চব ঠিক কৰিব লাগে। তো সেইটোৱে অনুৰোধ কৰিছোঁ। তো আপোনালোকে কেনেকুৱা পাইছে গৌৰৱ গগৈয়ে যোনসমূহ কৰ্মকাণ্ড, এতিয়া মানে যোনসমূহ কাম কৰি আছে, আপোনালোকে এই কামসমূহত কি মন্তব্য দিব? ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। কিন্তু মই বহুত ভাল পাইছোঁ, প্ৰত্যেকৰ লোকসকলৰ ওচৰলৈ গৈছে, প্ৰত্যেকৰ ওচৰলৈ গৈছে, বহুত ভাল লাগিছে। এনেকুৱা হ'ব লাগে, পাহৰি যাব নালাগে। তো বহুত ভাল লাগিছে। তো আপোনালোকক সুধিছোঁ, আপোনালোকে কমেণ্ট কৰক, আপোনাৰ মনে কি কৈছে, আপোনাৰ মনৰ ভাৱটো কমেণ্ট কৰক। আৰু গৌৰৱ গগৈ জিন্দাবাদ বুলি লিখিবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে, মোৰ যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব দেই। ধন্যবাদ।